স্কুলসমূহৰ ৰিজাল্ট দিয়াৰ সময় হ'ল। তো গতিকে আপোনালোকে প্ৰতিখন বিদ্যালয়ে শিক্ষা সেতু পৰ্টেলত বিশেষ এটা কাম কৰিব লগা আছে। কি কাম কৰিব লাগিব? অৰ্থাৎ আমাৰ প্ৰতিখন বিদ্যালয়ৰ ৰিজাল্ট দিয়াৰ লগে লগে আমি কিছুমান ছাত্ৰ ছাত্ৰীসকলক আমি ড্ৰপ বক্সত দিব লাগিব, কিছুমান ষ্টুডেণ্টক আমি প্ৰমোশ্যন কৰিব লাগিব। তো আমি কোনবোৰ ষ্টুডেণ্টক আমি ড্ৰপ বক্সলৈ দিম আৰু কোনবোৰ ষ্টুডেণ্টক আমি প্ৰমোশ্যন কৰিম, মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক সম্পূৰ্ণ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখাবলৈ যত্ন কৰিম। নমস্কাৰ আপোনালোক সকলোকে মই ইউটিউব চেনেল টিচাৰ্ছ গাইড এমডিলৈ স্বাগতম জনাইছোঁ। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেন্তে মোৰ ফেচবুক পেজলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। আৰু যদি আপোনালোকে চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ফেচবুকত হৈছে ফ'ল' কৰি দিব। তেন্তে ব'লক আমি মোবাইল স্ক্ৰীণতে গোটেইখিনি প্ৰচেছ চাই লওঁ। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব, আপোনালোকে ক্ৰ'ম ব্ৰাউজাৰ বা গুগলত যাব। ক্ৰ'ম ব্ৰাউজাৰ বা গুগলত যোৱাৰ পাছতে আপোনালোকে shikshasetu.assam.gov.in আপোনালোকে চাৰ্চ কৰিব আৰু আপোনালোকে ইয়াতে যেতিয়া এনেধৰণৰ আহিব আপোনালোকে নিজৰ বিদ্যালয়ৰ ইউডেছ কোড পাছৱাৰ্ড ডিষ্ট্ৰিক্ট আৰু কেপচা দি আপোনালোকে লগ ইন কৰি ল'ব। ইয়াতে ক্লিক কৰাৰ লগে লগে অকণমান ৱেইট কৰিব, আপোনালোকে এনেধৰণে আপোনালোকে দেখা পাব। আৰু আপোনালোকে যেতিয়া আপোনালোকে ডাছবৰ্ডটো খোল খাব, এই ডাছবৰ্ডত আপোনালোকে লেফ্ট কৰ্ণাৰত যি আপোনালোকে তিনিডাল আঁচ দেখা পাইছে আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে বহু কেইটামান অপশ্যন দেখা পাব। স্কুল মেনেজমেণ্টকে ধৰি ইয়াতে বহু কেইটামান অপশ্যন দেখা পাব। এই অপশ্যনসমূহৰ ভিতৰতে ষ্টুডেণ্ট মেনেজমেণ্ট যি অপশ্যনটো দেখা পাইছে এই অপশ্যনটোত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে ইয়াতে এই অপশ্যনসমূহ খোল খাব। এই অপশ্যনসমূহৰ ভিতৰতে প্ৰমোশ্যন অৰ ৰিপিটাৰ্ছ যি অপশ্যনটো আছে ইয়াতে জাষ্ট ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে নেক্সট এখন পেজ খোল খাব, যি পেজটোত আপোনালোকৰ বিদ্যালয়ৰ ক্লাছ ৱাইজ ছাত্ৰ ছাত্ৰীখিনি আপোনালোকে দেখা পাব। আৰু আপোনালোকে ইয়াতে আপোনালোকৰ বিদ্যালয়ৰ যি হায়েষ্ট ক্লাছ যোনটো আছে, অৰ্থাৎ আপোনালোকে যদি LP স্কুল হৈছে তেতিয়াহ'লে ক্লাছ 5ৰ যোনটো আছে ইয়াতে আপোনালোকে ভিউত ক্লিক কৰিব। যদি আপোনালোকৰ ME স্কুল হয় তেতিয়াহ'লে ক্লাছ 8টো ফাৰ্ষ্ট টাইম ভিউ কৰিব। যদি আপোনালোকৰ হাই স্কুল হৈছে তেতিয়াহ'লে ক্লাছ 10টো আপোনালোকে ভিউত ক্লিক কৰিব। এইখিনি আপোনালোকে শ্ব' হ'ব, তেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰি আপোনালোকে অল ষ্টুডেণ্ট ছিলেক্ট কৰিব পাৰিব। অৰ্থাৎ যিহেতু প্ৰতিজন ষ্টুডেণ্টে পাছ কৰিছে তাৰ বাবে আমি অল ষ্টুডেণ্ট ছিলেক্ট কৰিলোঁ। আৰু অল ষ্টুডেণ্ট ছিলেক্ট কৰাৰ পাছত আপোনালোকে কি কৰিব লাগিব, যিহেতু এইটো ক্লাছ 5ৰ হয়, তো গতিকে আমি এই ষ্টুডেণ্টখিনিক আমি ড্ৰপ বক্সলৈ দিব লাগিব। তো তলতে যোনটো আপোনালোকে অপশ্যন দেখা পাইছে, ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে আৰ ইউ চিয়'ৰ, আমি জাষ্ট কি কৰিম, ছেভ চেঞ্জ যি অপশ্যনটো আছে এই ছেভ চেঞ্জ অপশ্যনটোত ক্লিক কৰি দিম। চাওক ইয়াতে ষ্টুডেণ্ট আপডেট ছাকচেছফুলি হৈ গৈছে। অৰ্থাৎ এতিয়া ক্লাছ 5ৰ যি ষ্টুডেণ্টখিনি আছে ইয়াতে আমি যেতিয়া ক্লিক কৰিলে চাওক ক্লাছ 5ত ষ্টুডেণ্টখিনি এটাও নাই, মানে ক্লাছ 5ৰ ষ্টুডেণ্টখিনি ড্ৰপ বক্সলৈ গুচি গৈছে। এতিয়া আমাৰ কাম হৈছে আমি ক্লাছ 4ৰখিনি আমি কি কৰিম, আমি ক্লাছ 5লৈ প্ৰমোশ্যন কৰিব লাগিব। এতিয়া আমি ক্লাছ 4টো দেখা পাইছে, আমি এতিয়া ক্লাছ 4ৰ ষ্টুডেণ্টখিনি ইয়াতে ভিউত ক্লিক কৰিম। ভিউত ক্লিক কৰাৰ লগে লগে আমি ইয়াতে যিমান ষ্টুডেণ্টখিনি আছে এই ষ্টুডেণ্টখিনি আমি ইয়াতে অল ছিলেক্ট কৰি দিম। অল ছিলেক্ট কৰাৰ লগে লগে মানে ক্লাছ 5ৰ গোটেইখিনি ষ্টুডেণ্ট আমি ক্লাছ 4ৰ গোটেইখিনি ষ্টুডেণ্ট আমি কি কৰিব লাগিব, ক্লাছ 5লৈ নিব লাগিব। তো 5লৈ নিবলৈ আমি জাষ্ট যি প্ৰমোট অপশ্যনটো আছে এই প্ৰমোট অপশ্যনটোত জাষ্ট আমি ক্লিক কৰি দিম। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে চাওক ইয়াতে প্ৰমোটটো কোনটো ক্লাছত আপোনালোকে প্ৰমোট কৰিব বিচাৰিছে। যিহেতু আমাৰ ক্লাছ 4ৰ ষ্টুডেণ্টখিনি আমি 5লৈ আমি প্ৰমোট কৰিব বিচাৰিছোঁ, আমি ক্লাছটো ছিলেক্ট কৰি দিলোঁ আৰু জাষ্ট আমি কি কৰিম, প্ৰমোট যি অপশ্যনটো আছে এই অপশ্যনটোত আমি ক্লিক কৰি দিম। চাওক এতিয়া ছাকচেছ হৈ গৈছে, অৰ্থাৎ ক্লাছ 4ৰ যিখিনি ষ্টুডেণ্ট আছিলে এয়া ক্লাছ 5লৈ গুচি গৈছে। চাওক আপোনালোকক এতিয়া মই দেখাই দিছোঁ ক্লাছ 4, এতিয়া ক্লাছ 4ৰ যিখিনি ষ্টুডেণ্ট আছে, ক্লাছ 4ৰ যি ষ্টুডেণ্ট আছে আমি যদি চাওঁ ইয়াতে চাওক ইয়াতে ক্লাছ 4ৰখিনি খালী হৈ গৈছে। ঠিক তেনেকৈ আপোনালোকে এতিয়া কি কৰিব, ক্লাছ 3ৰ ষ্টুডেণ্ট যিখিনি আছে এই ক্লাছ 3ৰ ষ্টুডেণ্টখিনি আপোনালোকে কি কৰিব, ভিউত ক্লিক কৰি দিব। ভিউত ক্লিক কৰাৰ পাছত আপোনালোকে অল ছিলেক্ট কৰি দিব। অল ছিলেক্ট কৰাৰ পাছত জাষ্ট আপোনালোকে কি কৰিব, ক্লাছ 3ৰ ষ্টুডেণ্টখিনি কি কৰিব লাগিব, আপোনালোকে প্ৰমোট কৰিব লাগিব। কোনটো ক্লাছলৈ প্ৰমোট কৰিব, আপোনালোকে ক্লাছ 4লৈ প্ৰমোট কৰিব। 4 ছিলেক্ট কৰি দিলোঁ। ইয়াত জাষ্ট আমি প্ৰমোট অপশ্যনটো জাষ্ট আমি ক্লিক কৰি দিলোঁ। চাওক ষ্টুডেণ্ট আপডেট ছাকচেছফুলি হৈ গৈছে, মানে ক্লাছ 3টো 4লৈ গুচি গৈছে। তো আপোনালোকে এনেধৰণে আপোনালোকে বাকী ক্লাছসমূহক প্ৰমোশ্যন কৰিব, অৰ্থাৎ 3ৰখিনি 4লৈ দিব, 2ৰখিনি 3লৈ দিব, 1ৰখিনি 2লৈ আনিব। তো এনেধৰণে আপোনালোকে প্ৰমোশ্যনখিনি কৰিব। তো আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে। তো আপোনালোকে এনেধৰণে আপোনালোকৰ প্ৰমোশ্যন আৰু ড্ৰপ বক্সৰ কামখিনি কৰিব পাৰিব। তো এতিয়া কথা হ'ল, কোনোবা ষ্টুডেণ্ট যদি আপোনালোকৰ বেলেগ এখন স্কুলৰ পৰা আপোনালোকৰ স্কুলত আহিছে তেতিয়াহ'লে আপোনালোকে ইম্পোৰ্ট কেনেকৈ কৰিব, এই ইম্পোৰ্ট সম্পৰ্কে মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক দেখাবলৈ যত্ন কৰিম। তো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে। এনেধৰণৰ ভিডিঅ'সমূহ সদায় পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলত ক্লিক কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল লাগে এটা লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আমাৰ
আন শিক্ষক বন্ধু বান্ধৱীসকলৰ কথাখিনি গম পাই নিজৰ বিদ্যালয়ৰ কামখিনি অতি সুন্দৰভাৱে কমপ্লিট কৰিব পাৰে। ধন্যবাদ।